থাইৰয়েড হলে প্ৰটিন খাব পাৰি নে নোৱাৰি বহুত সংখ্যক লোকে মোক এই প্ৰশ্নটো কৰে আৰু বহুত সংখ্যক লোকে কয় বা সিদিনাখন মই কমেণ্ট এটাটো পাইছোঁ যে থাইৰয়েড হলেতো প্ৰটিন খাব নোৱাৰি গতিকে কি কৰাটো উচিত কিন্তু এইটো সকলোতকৈ ভুল ধাৰণা থাইৰয়েড হলে আপুনি প্ৰটিনযুক্ত খাদ্য বেছিকৈহে খোৱাটো উচিত কিয় খোৱাটো উচিত কাৰণ যেতিয়া আমাৰ থাইৰয়েড হয় থাইৰয়েড গ্লেণ্ডৰ পৰা যি আমাৰ T3 আৰু T4 আৰু T4 যি দুটা হৰমন আছে সেই হৰমন দুটাৰ প্ৰডাকশ্যন কম হয় আৰু যাৰ ফলত আমাৰ থাইৰয়েডৰ প্ৰব্লেম হয় হাইপোথাইৰয়েডিজমে হওক বা হাইপাৰথাইৰয়েডিজমে হওক আৰু এই T3 আৰু T4ৰ মানে যিটো প্ৰডাকশ্যন সেইটো সবতকৈ ভাল কেনেকৈ হয় মানে ইয়াক ষ্টিমুলেট কোনে কৰে আমাৰ পিটিউটাৰী গ্লেণ্ড যিটো আছে আমাৰ ব্ৰেইনত পিটিউটাৰী গ্লেণ্ডৰ পৰা TSH থাইৰয়েড ষ্টিমুলেটিং হৰমন এটা নিঃসৰণ হয় যাৰ ফলত সি যেতিয়া TSH যেতিয়া ভালকৈ নিঃসৰণ হ'ব তেতিয়া আমাৰ T3 আৰু T4ৰ প্ৰডাকশ্যনো ভাল হ'ব কিন্তু যেতিয়া আমাৰ হাইপাৰথাইৰয়েডিজমে হওক বা হাইপোথাইৰয়েডিজমে হওক এই দুটা যিকোনো এটা হ'ব তেতিয়া আমাৰ এই দুটা হৰমনৰ প্ৰডাকশ্যনটো আমাৰ ভালকৈ নহয় যাৰ ফলত আমাৰ শৰীৰত থাইৰয়েডৰ পৰিমাণ মানে থাইৰয়েডে দেখা দিয়া বুলি কয় থাইৰয়েডৰ ৰোগ হোৱা বুলি কয় গতিকে এতিয়া কি কৰিব লাগিব যদি আমি প্ৰটিনযুক্ত খাদ্য বেছিকৈ খাওঁ তেতিয়া কি হয় প্ৰটিন কোনবিলাক প্ৰটিন খাব লাগিব কমপ্লিট প্ৰটিন এতিয়া কমপ্লিট প্ৰটিনৰ ভিতৰত কোনবোৰ আছে আমাৰ যিবোৰ এনিমেল প্ৰটিন আছে এনিমেল প্ৰটিন কোনবোৰ মানে চিকেন ব্ৰেষ্ট বা চিকেন বা আমাৰ মাংসৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় বা আমাৰ মাছৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় পৰ্ক হওক চিকেন হওক এনেকুৱা ধৰণৰ মাংসৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় মাছৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় সেইবোৰক কোৱা হয় এনিমেল প্ৰটিন বা সি ফুড এনেকুৱা ধৰণৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় সেইটো কোৱা হয় এনিমেল প্ৰটিন এতিয়া এনিমেল প্ৰটিন বুলি ক'লে আমি ভয় খাই যাওঁ যে মাছ মাংস খোৱাটোতো ইমান এটা ভাল নহয় বেছি খোৱাটোতো ইমান এটা ভাল নহয় কিন্তু আচলতে আমি মাছ মাংসক দোষ দিব নালাগে আমি যিটো পদ্ধতিৰে বনাওঁ সেই পদ্ধতিটোহে আমি বেয়াকৈ বনাওঁ আমি বহুত তেল দিওঁ আমি বহুত মছলা দিওঁ যাৰ ফলত সেই মছলা আৰু তেলযুক্ত মাছ মাংস খালে আমাৰ শৰীৰত বহুত অপকাৰ সাধন হয় গতিকে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যেতিয়াই মাছ মাংস বনাব তেতিয়া আপোনালোকে যিমান পাৰে কম তেল ইউজ কৰিব পাৰিলে বইল খাব আৰু মছলা পেকেট মছলা একেবাৰে ইউজ নকৰিব আদা নহৰু পিঁয়াজ এনেকুৱা ধৰণৰ বস্তু আপোনালোকে ইউজ কৰিব পাৰে আৰু তাৰ লগতে যিটো হুৱে প্ৰটিন আছে হুৱে প্ৰটিন হ'ল কমপ্লিট প্ৰটিন হুৱে প্ৰটিন আপোনালোকে ভাল ব্ৰেণ্ডৰ ভাল কোৱালিটিৰ হুৱে প্ৰটিন এটা আপোনালোকে ল'ব পাৰে এতিয়া এই কমপ্লিট প্ৰটিনত কি থাকে আমাৰ প্ৰটিন এটা গঠিত হয় 20টা এমিনো এচিড 20 এমিনো এচিড লগ হৈ প্ৰটিন গঠিত হয় এতিয়া এই 20 এমিনো এচিডৰ 9টা হৈছে এসেনশিয়াল এমিনো এচিড 9টা এসেনশিয়াল এমিনো এচিড থাকে যেটো আমি সাধাৰণ খাদ্য বস্তুত নাপাওঁ এসেনশিয়াল এমিনো এচিড সাধাৰণ খাদ্য বস্তুত নাপাওঁ এই কোট পাম আমি হুৱে প্ৰটিনত পাম এনিমেল প্ৰটিনত পাম কিন্তু যিবোৰ প্ৰটিন আমাৰ সয়াবিনে হওক বা চানা দাল হওক বা ৰাজমা হওক এনেকুৱা ধৰণৰ প্ৰটিন খাদ্য বস্তুত আমি এই 9টা এসেনশিয়াল এমিনো এচিড নাপাওঁ যাৰ ফলত কি হয় আমাৰ শৰীৰত যি কমপ্লিট প্ৰটিনৰ দৰকাৰ হয় সেই কমপ্লিট প্ৰটিন আধৰুৱা হৈ ৰয় আৰু যাৰ ফলত আমাৰ লাহে লাহে মাসল লছ হ'ব যদি কাৰোবাৰ থাইৰয়েড আছে থাইৰয়েডৰ পৰিমাণটো বাঢ়ি যাব মাসল লছ হোৱাৰ ফলত কি হ'ব আমাৰ বন ডেনসিটি কমিব আমাৰ সঘনাই চুলি সৰিব আমাৰ নখবোৰ সোনকালে শুকাই যাব আমাৰ বেছিকৈ পিয়াহ লাগিব ডিহাইড্ৰেশ্যন হ'ব এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আমাৰ হ'ব পাৰে আৰু যেতিয়া আমি এই কমপ্লিট প্ৰটিন য'ত 9টা এসেনশিয়াল এমিনো এচিড থাকে এই কমপ্লিট প্ৰটিন সম্পূৰ্ণৰূপে যিখিনি আমাৰ শৰীৰক দৈনিক দৰকাৰ হয় আমি দৈনিক গ্ৰহণ কৰিম তেতিয়া কি হয় মই যে কৈছিলোঁ আপোনালোকক TSH এটা হৰমন প্ৰডাকশ্যন কৰে T3 আৰু T4 ই আমাৰ পিটুইটাৰী গ্লেণ্ডত প্ৰডাকশ্যন হয় যাৰ ফলত ই আমাৰ T3 আৰু T4ৰ প্ৰডাকশ্যনটো ভাল কৰে এই TSHৰ যিটো কাৰ্যক্ষমতা যি প্ৰটিন যদি আমি কমপ্লিট প্ৰটিন বেছিকৈ মানে আমাক দৈনিক যিমান দৰকাৰ হয় সেইখিনি লওঁ তেতিয়া এই TSHৰ থাইৰয়েড ষ্টিমুলেটিং হৰমনৰ কাৰ্যক্ষমতা বঢ়াই দিয়ে যাৰ ফলত T3 T4ৰ প্ৰডাকশ্যন আমাৰ শৰীৰত খুব ধুনীয়াকৈ হয় গতিকে যদি আপোনালোকে থাইৰয়েডত ভুগি আছে হাইপাৰথাইৰয়েডিজমে হওক বা হাইপোথাইৰয়েডিজমে হওক তেনেহ'লে আপোনালোকে প্ৰটিনযুক্ত খাদ্য খোৱাটো খুবেই জৰুৰী প্ৰটিনযুক্ত খাদ্য আপোনালোকে খাওক এতিয়াৰে পৰা আৰম্ভ কৰক আৰু লগতে ৱেইট ট্ৰেইনিং আপোনালোকে কৰিব যিমানে ৱেইট ট্ৰেইনিং আপোনালোকে ভালকৈ কৰিব সিমানে আপোনালোকৰ শৰীৰত
হৰমনৰ প্ৰডাকশ্যনটো ভাল হ'ব হৰমনৰ প্ৰডাকশ্যন যদি ইমবেলেঞ্চ হৈ আছে এইবোৰ বেলেঞ্চ হ'ব আৰু আপোনালোকৰ শৰীৰৰ মেটাবলিক ৰেট বাঢ়িব আৰু এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব গতিকে আজিৰ ভিডিঅ'টোত ইমানেই নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে ধন্যবাদ